নমস্কাৰ, আজি আমি বাস্তুসন্মত কৰিবলৈ আহিছিলোঁ বাক্সাৰ এখন ঘৰলৈ। ঘৰ এখনৰ চাৰিসীমা হৈছে ঘৰখনৰ সকলোতকৈ ইম্পৰ্টেণ্ট বস্তু, অৰ্থাৎ আপোনাৰ ঘৰৰ মাটি টুকুৰাৰ এটা বাউণ্ডেৰী থাকিব লাগে। বহু মানুহৰ ঘৰত কোনো বাউণ্ডেৰী নাথাকে, যাৰ ফলত ঘৰখনে যথেষ্ট বিপদৰ মুখামুখি হ'ব লগা হয়। আমি যি ঘৰৰ মানুহ চাবলৈ গৈছিলোঁ সেই ঘৰৰ মানুহৰ ঘৰৰ পাছফালটো যথেষ্ট ডাঙৰ। জোখমাখ কৰি আমি মুঠতে মাটি টুকুৰাত 8টা কোণ পালোঁ, আৰু আটাইতকৈ ডাঙৰ কথা 8টা কোণ থকা মাটি ঘৰৰ কাৰণে সম্পূৰ্ণ অমংগলজনক। এই মাটিৰ গৰাকীয়ে যি ঘৰটো বনাইছিলে তেওঁ খুব কম বয়সতেই এই সংসাৰ এৰিবলগীয়া হয়। এই মানুহবোৰে নিজেই গম নাপায় যে তেওঁলোকৰ মাটিত ইমান এটা ডাঙৰ ভুল হৈ আছে। সদায় মনত ৰাখিব, প্ৰথম আপোনাৰ ঘৰখনত এটা বাউণ্ডেৰী থাকিব লাগে, দ্বিতীয় আপোনাৰ চাৰিসীমাৰ সদায় 4টা কোণ হ'ব লাগে, অৰ্থাৎ 4টাতকৈ যদি বেছি কোণ হয় সেই মাটি ঘৰ এখনৰ কাৰণে যথেষ্ট বেয়া আৰু পৰিয়ালটোলৈ বিপদ মাতি আনে। অতি ভদ্ৰনম্ৰ এই পৰিয়ালটো লগ পাই খুবেই ভাল লাগিল। তেওঁলোকৰ মংগল হওক, সকলোৰে আশীৰ্বাদ শিৰত লৈ আজিলৈ ইমানতে সামৰণি মাৰিলোঁ।